নমস্কাৰ চাওক বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন আমি কৰিবলৈ গৈ আছো মন দি যাব কাৰণ এই কুৱেশ্যনসমূহ যিমানবোৰ কুৱেশ্যন আজি আমি কৰাম আগৰ এক্সামত আহি গৈছে এনেকুৱা টাইপৰ কুৱেশ্যন আৰু যিকোনো এক্সামতেই আপোনালোকৰ এই কুৱেশ্যনবোৰ কামত আহিব গতিকে ভালদৰে মন দিব আৰু ইয়াৰ পৰা বহু কুৱেশ্যন বনিব আমি টপিকটো ভালদৰে ডিছকাছ কৰি যাম আৰু যিটো সিৰিজ আমি চলাই আছো সিৰিজটো চাবলৈ ট্ৰাই কৰিব ওকে প্ৰথম কুৱেশ্যনটো কি কৈছে ভালদৰে মন দি শুনিব কাৰণ আপোনালোকে নিশ্চয় জানেই যে চিলি মিষ্টেক হৈ যায় চিলি মিষ্টেক কি হয় কুৱেশ্যনটো ভালদৰে নপঢ়ে কি সোধে সেইটো নাচায় ডাইৰেক্ট এনচাৰ কৰিবলৈ যায় সেইকাৰণে পিছত যেতিয়া এনচাৰ কি মিলাই চাই ভাবিব যে মইতো শুদ্ধ কৰি থৈ আহিছিলোঁ বা কাটঅফৰ সময়ত ক'ব কি আৰে মোৰতো মাৰ্কছ আহিব লাগিছিল কিয় নাহিলে ঠিক আছে পঢ়ক কি কৈছে ইয়াত কৈছে যে অভাৰ 70% অফ আৰ্থ ছাৰ্ফেচ ইজ ছাৰাউণ্ডেড বাই ৱাটাৰ ওকে ইয়াত এটা বস্তু বনিলে আপোনালোকে জানে যে আমাৰ পৃথিৱীত যদি চাই তেনেহ'লে 70% কি হয় ৱাটাৰ 30% কি মাটি ওকে 70 to 71% ধৰা এই যি 70% ৱাটাৰ আছে ঠিক আছে পৃথিৱীৰ 70তকৈ অধিক পৃষ্ঠভাগ কি হয় পানীৰে আগুৰি আছে ওকে হোৱাট পাৰ্চেন্টেজ অফ টোটেল ৱাটাৰ অন আৰ্থ ইজ ফ্ৰেছ ৱাটাৰ এক্সেচিবল ফৰ ডাইৰেক্ট হিউমেন ইউজ এই পৃথিৱীত যিমান পানী আছে তাৰে সেই পানীৰ ভিতৰত কিমান শতাংশ পানী প্ৰত্যক্ষভাৱে মানুহৰ ব্যৱহাৰৰ বাবে উপলব্ধ ঠিক আছে বুজিছে কি কৈছে যে টোটেল যিমান আমাৰ পৃথিৱীত পানী আছে তাৰে কিমান পাৰ্চেণ্ট পানী মানুহে ডাইৰেক্টলি ইউজ কৰিব পাৰে ঠিক আছে বা ফ্ৰেছ ৱাটাৰ এক্সেচিবল ফৰ ডাইৰেক্ট হিউমেন ইউজ চাওক মন কৰিব আমাৰ পৃথিৱীত থকা পানীৰ 97% কি হয় চব সল্ট ৱাটাৰ হয় যিবোৰ অচিয়ানত থাকে মহাসাগৰত থাকে তাক আমি ইউজ কৰিব নোৱাৰো এইবোৰ চেলাইন ৱাটাৰ হয় ঠিক আছে বাকী ৰখিল কিমান 2.7% ৱাটাৰ তাক আমি কি কওঁ ফ্ৰেছ ৱাটাৰ কিন্তু এই যি 2.7% ফ্ৰেছ ৱাটাৰ আছে তাৰে মেক্সিমাম 2% ক'ত আছে আইচ কেপছ ঠিক আছে তাকো আমি ডাইৰেক্টলি ইউজ কৰিব নোৱাৰো আইচ হিচাপে আছে সাউথ পল নৰ্থ পল আৰু বিভিন্ন ঠাইত কি পাওঁ আমি আইচ কেপছ হিচাপে পাওঁ আৰু লেছ দেন 1% পানী যিখিনি ধৰক গ্ৰাউণ্ড ৱাটাৰ ফ্ৰেছ ৱাটাৰ লেকছ ৰিভাৰ এটমছফিয়াৰ হয় নাই ইনলেণ্ড চি এণ্ড চল্ট লেকছ এইখিনি আমি কি কৰিব পাৰোঁ ডাইৰেক্টলি এক্সেছ মানে কৰিব পাৰোঁ আমাৰ কাৰণে উপলব্ধ গতিকে ভালদৰে যদি মন কৰে যদিও আমাৰ পৃথিৱীত পানীৰ বেছি তথাপিও ডাইৰেক্টলি আমি লেছ দেন 1% ঠিক আছে 1%তকৈ কম পানীহে আমি কি কৰিব পাৰোঁ প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰিব পাৰোঁ বুজি পালে কি কৰিছে কেতিয়াবা কুৱেশ্যন সুধিব পাৰে যে টোটেল যিমান পানী আছে কিমান শতাংশ পানী কি হয় সল্ট ৱাটাৰ হয় তো 97% লিখিব লাগিব বা 97.3 এইটো এন চি আৰ টিৰ ডাটা হয় গতিকে আপোনালোকে ইয়াৰ এইটো যাব ঠিক আছে এইটো এই এন চি আৰ টিৰ ডাটাটো ল'ব 97.3% কি হয় চেলাইন ৱাটাৰ হয় বাকী 2% আইচ কেপছ হিচাপে আছে আৰু লেছ দেন 1% আমি ক'ত পাওঁ আমাৰ ডাইৰেক্ট আমি ইউজ কৰিব পাৰোঁ এক্সেচিবল ফৰ হিউমেন বাকী কেতিয়াবা যদি সোধে যে ৰিভাৰ্ছ ৱাটাৰ কিমান পাৰ্চেণ্ট আছে তো 0.0001% অ'কে ঠিক আছে নাও এইটো পাৰ্চেণ্টত নাই এইটো আপোনাৰ পাৰ্চেণ্ট হ'লে আৰু এটা কমি যাব ইয়াত টোটেলত আছে ঠিক আছে 97 পাৰ্ট ইয়াত পাৰ্ট আছে অ'কে নাও নেক্সট কুৱেশ্যন ইয়াত কৈছে যে দ্য প্ৰেজেন্স অফ হুইচ বেক্টেৰিয়া চৰি মই কি কৈছোঁ চাওক 100ৰ ভিতৰত হ'লে পাৰ্চেণ্টেজে হৈ যাব অ'কে চ' চিন্তা নকৰিব The presence of which bacteria is an indicator of water pollution. Okay, যে কোনটো বেক্টেৰিয়াৰ উপস্থিতিয়ে পানী প্ৰদূষণৰ সূচক ঠিক আছে এইটো মনত ৰাখিব ই কলাই ঠিক আছে ই কলাই বেক্টেৰিয়া এইটো একদম মনত ৰাখিব ইয়াৰ পৰা বাৰে বাৰে কুৱেশ্যন আহি আছে দ্য প্ৰেজেন্স অফ হুইচ অফ দ্য ফলোইং বেক্টেৰিয়া ইজ ইণ্ডিকেটৰ অফ ৱাটাৰ পলিউশ্যন তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হুইচ অফ দ্য ফলোইং ইজ নট এ চ'ৰ্চ অফ ৰিনিউৱেবল এনাৰ্জি তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস নহয় আপোনালোকে ৰিনিউৱেবল নৱীকৰণযোগ্য আৰু নন ৰিনিউৱেবল অনৱীকৰণযোগ্য যদি আমাৰ জিঅ'গ্ৰাফী চিৰিজবোৰ ফ'ল' কৰিছে তাততো আমি ভালদৰে বুজাইছোঁ চাওক আমি কনচেপ্ট অলৰেডি সকলোবোৰ দি থৈছোঁ এতিয়া আমি কুৱেশ্যনবোৰ কৰি যাম প্লে'লিষ্টত গৈ বিচাৰি চাব ছাবজেক্ট নলেজটো ভালদৰে পাব কেনেকৈ কি পঢ়িব লাগে কোনখিনি বস্তু ইম্পৰ্টেণ্ট হয় আপোনালোকে ধুনীয়াকৈ KSJS আছামত পাই যাব ঠিক আছে তো ৰিনিউৱেবল এনাৰ্জি কোনবোৰ যিবোৰ আমি ইউজ কৰি থাকিলে কেতিয়াও শেষ হৈ নাযায় এতিয়া চাওক ফৰ এক্সাম্পল ছানলাইট সূৰ্যৰ পোহৰ তাপ আমি কি ছলাৰ এনাৰ্জি কেতিয়াবা শেষ হ'ব জানো নহয় যেতিয়া সূৰ্য শেষ হ'ব তেতিয়া গোটেই পৃথিৱী খতম হৈ যাব ঠিক আছে তো এইবোৰ হ'ব আপোনাৰ ৰিনিউৱেবল এনাৰ্জি আৰু নন ৰিনিউৱেবল এনাৰ্জি কি এতিয়া কয়লা পেট্ৰলিয়াম আমি ইউজ কৰি আছোঁ এদিন হয়তো এদিন শেষ হৈ যাব অ'কে তো সেইবোৰ হৈছে আপোনাৰ অনৱীকৰণযোগ্য সম্পদ ইয়াত কৈছে তলৰ কোনটো নট এ চ'ৰ্চ নট য়েছ ন' সেইবোৰ ভালদৰে চাব নট এ চ'ৰ্চ অফ ৰিনিউৱেবল এনাৰ্জি যদি চাই উইণ্ড এনাৰ্জি ৰিনিউৱেবল হয় বতাহ শক্তি টাইডেল এইটোও হয় নাই
সোলাৰ এনাৰ্জি এইটো ৰিনিউৱেবল হয়, কোনটো নহয় ফজিল ফিউলছ। আপোনালোকক যিখন মই চাৰ্ট দি থৈছোঁ চাৰ্টখন এবাৰ ভালদৰে মনত পেলাই ল'ব। অ'কে, আকৌ মই কওঁ যদি পিডিএফবোৰ ল'ব বিচাৰে তেনেহ'লে 8822614404 ইয়াত কণ্টেক্ট কৰিব। মই কমেণ্ট বক্সত নাম্বাৰটো দি দিম আৰু আদাৰৱাইজ ইয়াতে চাব পাৰিব, নিকিনিলেও কোনো কথা নাই। অ'কে, ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ এ বায়'ডিগ্ৰেডেবল পলিউটেণ্ট। ঠিক আছে, তলৰ কোনটো জৈৱ বিঘ্নিত প্ৰদূষক। বায়'ডিগ্ৰেডেবল মানে কি? দ্য resources which can be degraded by natural process are called biodegradable resources. চাওক আপুনি ধৰক এটা কমলা, ঠিক আছে, মই ধৰিলোঁ কমলা এটা লওক, লৈ আপুনি কি কৰিব, পেলাই থৈ দিব মাটিত। 4-5 দিন মান পাছত চাবচোন কি হ'ব, সি ডিছইণ্টিগ্ৰেট হৈ হয়তো বহু দিনৰ পিছত একেবাৰে নাইকিয়া হৈ যাব, ই মাটিৰ লগত মিলি যাব। ঠিক আছে, কিন্তু এটা আপুনি প্লাষ্টিকৰ বেগ পেলাই থৈ দিব, 10 বছৰ পিছত আহিও চাব ই মানে অলপকৈ ডিগ্ৰেড হ'ব, কিন্তু কমপ্লিটলি ডিগ্ৰেড হৈ নাযায়, বহুত শ্ল'লি হ'ব। ঠিক আছে, বা তাক নেচাৰেলি তাক কৰিব নোৱাৰি, এনেকুৱা কিছুমান বস্তু আছে, তাক আমি কি ক'ম, নন বায়'ডিগ্ৰেডেবল। একদম সহজ সৰল ভাষাত কৈছোঁ, আৰু এইটো বুজিছে যদি গম পাই গ'ল। ঠিক আছে, বায়'ডিগ্ৰেডেবল আৰু নন বায়'ডিগ্ৰেডেবল ৱেষ্ট। ইয়াত যদি চাই এইকেইটাৰ ভিতৰত কোনটো বায়'ডিগ্ৰেডেবল পলিউটেণ্ট হয়, ঠিক আছে, ইয়াত যদি চাই ভালদৰে মনত কৰে কটন ক্লথ যদি আপুনি ভালদৰে কপাহী কাপোৰ এখন পেলাই থৈ দিয়ে, কাপোৰ চাব আপুনি গামোচা বা কিবা এখন পেলাই থৈ দিব, ই কি হ'ব, ডিগ্ৰেড হৈ যাব, নেচাৰেলি কি হৈ যাব, ই মিলি যাব। অ'কে, বাকী DDT, BHC, মাৰ্কিউৰি এইবোৰ আপোনাৰ নন বায়'ডিগ্ৰেডেবল। ইয়াক যদি আপুনি এনভাইৰমেণ্টত থয় তেনেহ'লে ই বছৰ ধৰি থাকিব, ইয়াক নেচাৰেলি ডিগ্ৰেড কৰিব পৰা নাযায়। অ'কে, which cannot be degraded by biological and natural process are called non-biodegradable resources. চাওক মই ৰিচোৰ্চেছ কৈ দিলোঁ, বাট পলিউটেণ্ট একেই হয়, অৰ্থটো একেই হয়। অ'কে, নাও ইয়াত কৈছে, ইয়াতো ছেম কুৱেশ্যন কৈছে যে in the following group of materials, which group contains only non-biodegradable materials? ঠিক আছে, তলৰ ইয়াত যদি চাই আপুনি ফুড স্ক্ৰেপছ, এনিমেল ৱেষ্ট, ইয়াতো গোটেইকেইটা বায়'ডিগ্ৰেডেবল, আমাক নন বায়'ডিগ্ৰেডেবল কৈছে। যদি আপুনি এনিমেলছ ৱেষ্ট চাই নাইকিয়া হৈ যাব, হয় নাই, নেচাৰেলিটো ডিগ্ৰেড হৈ যাব। উড, পেপাৰ, লেডাৰ এও হৈ যাব। প্লাষ্টিক, DDT, বেকেলাইট, এই তিনিটা, প্লাষ্টিক, বেকেলাইট, DDT, এই গোটেই তিনিটা হৈছে আপোনাৰ নন বায়'ডিগ্ৰেডেবল মেটেৰিয়েলছ। এই কুৱেশ্যনটোৰ পৰা আপোনালোকে এই এক্সাম্পলখিনি চাই থৈ দিয়ক, কেতিয়াবা এনেকৈ কুৱেশ্যনটো নাহি এই তিনিটা দিলে আৰু ইয়াৰ পৰা এটা উঠাই দিলে, আপোনালোকে গম পালে যে প্লাষ্টিক, DDT, বেকেলাইট এই সকলোবোৰ কি হয়, নন বায়'ডিগ্ৰেডেবল। এতিয়া এই তিনিটাৰ লগত যদি এটা সোমোৱাই দিয়ে তেনেহ'লে আপোনালোকে গম পাব যে কোনটো বায়'ডিগ্ৰেডেবল হয়। অ'কে, ননটো গম পালে, যিটো হয় সেইটোতো আপোনালোকে নিশ্চয় জানিব পাৰিব। নাও ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ছাবষ্টেন্সেছ শ্ব' বায়'লজিকেল মেগনিফিকেশ্যন। ক্লাছ কৰাইছিলোঁ আমি বায়'মেগনিফিকেশ্যনৰ ওপৰত, মনত পেলাওক যে তলৰ কোনটো পদাৰ্থই জৈৱিক বৃদ্ধি দেখুৱাইছে। বায়'মেগনিফিকেশ্যন কোনটো আছিলে, কেমিকেল পেষ্টিচাইডছ। এতিয়া আই থিংক আমি বুজাব গ'লে, এই টপিকটো বুজাব গ'লে সময় লাগিব, সেইকাৰণে যিহেতু আমি যিবোৰ টপিক ভালদৰে বুজাই থৈ আহিছোঁ তাক ইয়াত আমি বেছি সময় নিদিওঁ। অ'কে, আপোনালোকে চাই ল'ব, আদাৰৱাইজ আমি বেলেগ ক্লাছত আমি বায়'মেগনিফিকেশ্যন, বায়'একুমুলেশ্যন এইবোৰ আমি এবাৰ ডিছকাছ কৰি ল'ম, কিন্তু যিহেতু এইটো কুৱেশ্যন বহুত আছে আজি আমি বেছি সময় ইয়াত নলগাওঁ। অ'কে, নাও ফুল ফৰ্ম অফ POP ইজ, POPৰ ফুল ফৰ্ম কি হয়, পাৰিব? ইয়াৰ ফুল ফৰ্ম হ'ব পাৰ্চিষ্টেণ্ট অৰ্গেনিক পলিউটেণ্ট। ধৰক আৰু এই POP সমূহে বিভিন্ন আমাৰ মানুহৰ দেহত বেমাৰ আজাৰ কৰিব পাৰে, কেঞ্চাৰ, এলাৰ্জি, অ'কে, ডেমেজ টু নাৰ্ভ ছিষ্টেম, ৰিপ্ৰডাক্টিভ ডিছঅৰ্ডাৰ, ডেমেজ টু দ্য ইমিউন ছিষ্টেম, তো এইবোৰ ইফেক্ট পেলাব পাৰে মানুহৰ দেহত। তাৰপাছত যদি চাই, অ'কে, কুৱেশ্যনটোৱে নাহিল, বাকী এচিড ৰেইন কিটো আপোনালোকে জানেই, যেতিয়া কুৱেশ্যনটো আহিব তেতিয়া আমি এইখিনি বুজিব লাগিব, কিয় নাহিলে মই নিজে নাজানো, উঠাইছিলোঁ কুৱেশ্যনটো নাইকিয়া হৈ গ'ল। ঠিক আছে, অ'কে, নেক্সট কুৱেশ্যনলৈ যাওঁ। ইয়াত কৈছে যে WAN ইন কনটেক্সট অফ কম্পিউটাৰ্ছ এণ্ড নেটৱৰ্কিং ষ্টেণ্ডছ ফৰ। WAN কি হয়, ৱৰ্ল্ড এক্সেছ নেটৱৰ্ক নহয়, ৱাইড এৰিয়া নেটৱৰ্ক নে ৱাইড এক্সেছ নেটৱৰ্ক, কি হয়, এই চাওক এইটো নহয়, ৱাইফাই এমেণ্ডমেণ্ট নেটৱৰ্ক নহয় আৰু ৱৰ্ল্ড এক্সেছ নেটৱৰ্ক এই দুটা নহয়। এই দুটাৰ ভিতৰত কি হয় আপোনালোকে মোক জনাব লাগিব, ৱাইড এৰিয়া নেটৱৰ্ক নে ৱাইড এক্সেছ নেটৱৰ্ক, WAN। ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট এন অপাৰেটিং চিষ্টেম। এণ্ড্ৰইড অপাৰেটিং চিষ্টেম হয়, iOS অপাৰেটিং চিষ্টেম হয়, লিনাক্স হয়, পাৱাৰ পইণ্ট কি হয়, এইটো এটা এপ্লিকেশ্যন হয়,
এফ হয় তাত আমি কি কৰোঁ কাম বন কৰোঁ কিছুমান হয় নাই পিপিটি বনাওঁ মই কম্পিউটাৰৰ ওপৰত এটা ক্লাছ ল'ম বেছিক যিমানখিনি টাৰ্ম আছে মই কালি পৰহি মানে আপোনালোকক দি দিম ক্লাছটো চাই ল'ব এবাৰ অ'কে নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ইউনিট অফ টেম্পাৰেচাৰ তলৰ কোনটো উষ্ণতাৰ একক নহয় ফ্ৰেনহাইট হয় পাস্কেল চেলচিয়াছ কেলভিন আৰে পাস্কেল নহয় আমাক নহয় সুধিছে ঠিক আছে আমি ক্লাছ নম্বৰ 1 মনত পৰিছে কেনেকৈ কনভাৰ্ট কৰোঁ চেলচিয়াছ কেলভিন ফৰেনহাইট পাস্কেল কিহৰ আছিল এছ আই ইউনিট কিহৰ আছিলে কমেণ্ট কৰক নাও হুইচ অফ দ্য ফলোয়িং কোৱান্টিটিজ হেজ দ্য এছ আই ইউনিট এছ কেণ্ডেলা কাৰ কোনটোৰ এছ আই ইউনিট হয় কি আছিলে লুমিনিয়াছ ইণ্টেনচিটি মনত ৰাখিব কেণ্ডেলা অ'কে তাৰ পাছত এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় ইয়াত কৈছে যে আপোনাক দ্য এছ আই ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ কি হয় কলম চাওক বাৰে বাৰে ইয়াৰ পৰা কুৱেশ্যন আহি থাকে ভল্টেজৰ কি হয় ইলেক্ট্ৰিক ভল্টেজৰ কি হয় ভল্ট চিম্বল ভি অৰ ই চিম্বল কেইটা নালাগে বাট যিটো চিম্বল লাগে মই কৈ দিম ৰেজিষ্টেঞ্চৰ কি হয় ওম কেইটামান আই ডিফেক্ট চকুৰ বেমাৰ মায়োপিয়া হাইপাৰমেট্ৰপিয়া আৰু প্ৰেছ মায়োপিয়া কি কোৱা হয় নিয়াৰ চাইটনেছ ইয়াত কি হয় জানেনে মায়োপিয়া হোৱা এজন ব্যক্তিয়ে এ পাৰ্চন ছাফাৰিং ফ্ৰম দিছ ডিজিজ কেন চি নিয়াৰ অবজেক্ট বাট ইট ইজ আনএবল টু চি ডিষ্টেণ্ট অবজেক্ট মানে ওচৰৰ বস্তু ভালদৰে দেখা পায় যাৰ মায়োপিয়া থাকে কিন্তু দূৰৰ বস্তু ভালদৰে দেখা নাপায় কুৱেশ্যন কি আহিব যে মায়োপিয়া থকা ব্যক্তিয়ে কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিব লাগে ঠিক আছে এক কনকেভ লেন্স ইজ ইউজ টু কাৰেক্ট মায়োপিয়া কনকেভ জানে এখন কি হ'ব আপোনাৰ হা কনকেভ আৰু এখন কি হ'ব আপোনাৰ কনভেক্স অ'কে চ' পিছত আমি পঢ়িম মায়োপিয়া গম পালে ওচৰৰ বস্তু ভালদৰে দেখিব বা দূৰৰ বস্তু ভালদৰে দেখা নাপায় যদি কনকেভ মিৰৰ বা কনকেভ লেন্স ইউজ কৰে তেনেহ'লে মায়োপিয়া কাৰেক্ট কৰিব পৰা যায় তেনেকৈ হাইপাৰমেট্ৰপিয়া কি হয় তাক কোৱা হয় ফাৰ চাইটনেছ বুলিও কোৱা হয় আৰু য'ত এজন ব্যক্তিয়ে দূৰৰ বস্তু ভালদৰে দেখে কিন্তু ওচৰৰ বস্তু ভালদৰে নেদেখে চাব কিছুমান মানুহে কিতাপ এখন দূৰৰ পৰা লৈ চাই থাকে অ'কে আৰু এক কনভেক্স লেন্স ইজ ইউজ টু কাৰেক্ট হাইপাৰমেট্ৰপিয়া কনভেক্স মায়োপিয়াত কনকেভ লেন্স ইউজ কৰি কাৰেক্ট কৰিব পৰা যায় দেন প্ৰেছ বায়োপিয়া কি হয় যেতিয়া মানুহৰ বয়স বাঢ়ি যায় তেতিয়া কি হয় চকুৰ যিবোৰ পেশী থাকে ন একদম উইক হৈ আহে আৰু আই চাইটনেছটো দূৰতে হওক বা ওচৰতে হওক কি হৈ যায় কমি যায় তাকে কোৱা হয় প্ৰেছ বায়োপিয়া ডিউ টু হুইচ এ পাৰ্চন ইজ নাইডাৰ এবল টু চি ডিষ্টেণ্ট অবজেক্ট অৰ নিয়াৰ অবজেক্ট ওচৰ দূৰ সৰু অবজেক্টে দেখা নাপায় প্ৰেছ বায়োপিয়া উইথ ৰেচপেক্ট টু এজ কুৱেশ্যন কি আহিব যে তলৰ কোনটো আই ডিফেক্ট মানে বয়সৰ লগত আহে গম পালে মায়োপিয়া দিলে হাইপাৰমেট্ৰপিয়া দিলে প্ৰেছ বায়োপিয়া দিলে এটা অপশ্যন দিব নন অফ যাব বা এটা উল্টা পুল্টা দি দিব এলিয়েন এটা দি দিব ঠিক আছে আৰু প্ৰেছ বায়োপিয়া আপুনি কাৰেক্ট কৰিবৰ কাৰণে দিছ ডিফেক্ট কেন বি কাৰেক্টেড বাই ইউজিং বাইফকেল লেন্স ঠিক আছে বাইফকেল লেন্স ইউজ কৰি ইয়াক কাৰেক্ট কৰিব পৰা যায় নাও নেক্সট কুৱেশ্যন আমাৰ মাজত আছে যে এইটো পিছত কৰাই দিম ঠিক আছে এতিয়া আমি অলপমান বুজাব লাগিব এফ ইকুৱেল এম এ কেতিয়াবা কুৱেশ্যন আহিব পাৰে কেতিয়াবা এইটো চাওক ইয়াত কৈছে যে হোৱাট ইজ দ্য টেম্পাৰেচাৰ when a solid object melts at atmospheric pressure to become a liquid জেনেৰেল সায়েন্স সিৰিজটোৰ ক্লাছ নম্বৰ 1ত কৰোৱা আছিলে কি কোৱা হয় তাক মেল্টিং পইণ্ট যেতিয়া কোনো কঠিন বস্তু বায়ুমণ্ডলৰ চাপত গলি তৰল পদাৰ্থ হয় তেতিয়া উষ্ণতা কিমান এইবিলাক বাদ দিয়ক অসমীয়া ট্ৰেন্সলেট মই গুগলত কৰোঁ চ' দুই এটা বস্তু তাত খেলি মেলি সোমাই থাকিব পাৰে অলপমান কম্প্ৰমাইজ কৰিব অ'কে মেল্টিং পইণ্ট ইয়াত কৈছে যে থ্ৰু হুইচ অফ দ্য ফলোয়িং মেডিয়ামছ কেন চাউণ্ড নট ট্ৰেভেল চাউণ্ড কিহৰ মাজেৰে পাৰ হ'ব নোৱাৰে ষ্টিলৰ মাজেৰে যায় আটাইতকৈ বেছি চলিডৰ মাজেৰে চাউণ্ড পাৰ হয় সেইটো মনত ৰাখিব এয়াৰত যায় মিল্কত যায় লিকুইডতো যায় বাট ভেকুৱামত কি নহয় ট্ৰেভেল নকৰে ইম্পৰ্টেণ্ট কুৱেশ্যন সেইকাৰণে মাৰ্ক কৰা হৈ আছে ইয়াত কৈছে যে মেন কেনট টলাৰেট ভেৰি হাই চাউণ্ড হোৱাট ইজ দ্য হাইয়েষ্ট চাউণ্ড লেভেল ডেট হিউমেন কেনট হিয়াৰ অ'কে আৰু মানুহে কম চাউণ্ডো শুনা নাপায় কিন্তু বহুত বেছি দিলেও কি হ'ব আপুনি টলাৰেটে কৰিব নোৱাৰিব কাণ ফাটি যাব পৰ্দা ফাটি যায় বুলি কয় ন তো কিমান ডেচিবেল অ'কে কেনট টলাৰেট ভেৰি হাই চাউণ্ড হোৱাট ইজ দ্য হাইষ্ট চাউণ্ড লেভেল এইটো মনত ৰাখিব 80 ডেচিবেল অ'কে 80 ডেচিবেলতকৈ ওপৰ মানুহে টলাৰেট কৰিব নোৱাৰে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এইটো হোমৱৰ্কটো হ'ল যে এটা ফ্ৰিকুৱেঞ্চি ডেট ইজ নট অডিবল হিউমেন এয়াৰ ইজ ঠিক আছে 18,000 হাৰ্টছ 22,000 হাৰ্টছ 100 হাৰ্টছ 200 হাৰ্টছ কোনটো কি হয় ডেট ইজ নট অডিবল হিউমেন আৰ এটা ৰেঞ্জ আছিলে ৰেঞ্জটো মনত আছেনে নাই মোক সুধিব অ'কে মই ৰেঞ্জটো এনেই কৈ দিছোঁ নাই কৈ দিলেতো এনচাৰে পাই যাব অলপ ট্ৰাই কৰক
আৰু আজি আমাৰ এইটো লাষ্ট কুৱেশ্যন আছিলে চ' জেনেৰেল ষ্টাডিজ বা জেনেৰেল নলেজৰ PDF ল'ব বিচাৰিলে 881168161440 কণ্টেক্ট কৰিব, হোৱাটছআপত কণ্টেক্ট কৰিব, কল নকৰিব, পাই যাব। আৰু কুৱেশ্যন আছিল নেকি? অ'কে আছিল কুৱেশ্যন, বাট কালি আমি কৰিম, সময় আছে। থেংক ইউ এভৰিৱান।